নমস্কাৰ সকলোকে ডিজি ইনফো আসাম চেনেললৈ পুনৰবাৰ স্বাগতম জনালোঁ। আপোনালোকে জানে নিশ্চয় যে প্ৰধানমন্ত্ৰী ফসল বীমাত ইতিমধ্যে আবেদন চলি আছে। গতিকে আপোনালোকে এই প্ৰধানমন্ত্ৰী ফসল বীমাত আপোনালোকে কেনেদৰে আবেদন কৰিব লাগিব, কি ডকুমেণ্টছ লাগিব, তাৰ লগতে যিটো নতুন আপডেট আহিছে, নতুন আপডেট অনুসৰি আপোনালোকৰ ফাৰ্মাৰ আইডি বা এগ্ৰি ষ্টেকত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। গতিকে আজি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে এই ফাৰ্মাৰ আইডি কি বা এগ্ৰি ষ্টেক কি কেনেদৰে আবেদন কৰিব সম্পূৰ্ণ ডিটেইলছ আপোনাক জনাম। কাৰণ চাওক, এই প্ৰধানমন্ত্ৰী ফসল বীমা আঁচনিটো আচলতে কি, এইটো চাওক প্ৰত্যেক বছৰে আপোনালোকে শালি খেতি কৰে বা বুঢ়া খেতি কৰে বা অন্যান্য যি খেতি কৰে তাৰ কাৰণে চৰকাৰে আপোনালোকক টকা প্ৰদান কৰে, এটা টকা দিয়ে, যিটো টকা হৈছে আপোনালোকৰ চাওক খৰাং বতৰ হওক বা বানপানী হওক, অন্যান্য কাৰণত যদি আপোনালোকৰ খেতি বাতি নষ্ট হৈ যায় তেতিয়াহ'লে চৰকাৰে আপোনালোকক এটা টকা প্ৰদান কৰে। সেই টকাটো হৈছে চাওক প্ৰতি হেক্টৰত এইবাৰ ৭৫,০০০ টকা আপোনালোকে লাভ কৰিব। কিন্তু ইয়াৰ ভিতৰত চাওক, যদি আপোনালোকৰ খেতি বাতি নষ্ট হৈ যায় তেতিয়াহ'লে চৰকাৰৰ যিটো ছাবচিডি আছে আপোনালোকে এই ছাবচিডিটো আপোনালোকে লাভ কৰে, সেইটো এককালীন হয়, সেইটো আপোনালোকে ঘূৰাই দিব নালাগে। গতিকে আপোনালোকে সেই টকাটো যদি লাভ কৰিব বিচাৰে, আপোনালোকে যদি খেতিয়ক হয় অৰিজিনেল, তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰে। কাৰণ চাওক, এতিয়া যিটো নতুন আপডেট আহিছে সেই নতুন আপডেট অনুসৰি যাৰ নামত নিজৰ মাটি আছে, যাৰ ফাৰ্মাৰ আইডি আছে, তেওঁহে আবেদন কৰিব পাৰিব। গতিকে আপোনালোকে এই সম্পূৰ্ণখিনি জানিবলৈ হ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। তাৰ লগতে সকলোকে এটা ৰিকুৱেষ্ট থাকিল, আপোনালোকে যদি নতুনকৈ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰিব। এতিয়া প্ৰথমতে চাওক, ইতিমধ্যে যিটো ফসল বীমা আঁচনি আছে, ইয়াত আবেদন কৰিবলৈ হ'লে যিটো ফসল বীমা আঁচনিৰ যিটো ৱেবছাইট আছে ইয়াত আপোনালোকে আহিব লাগিব। ইয়াত আহি পেলাই চাওক, যিটো এনৰলমেণ্ট ৰেজিষ্ট্ৰেশ্যন আছে, এনৰলমেণ্ট পাৰ্টনাৰ আছে, ইয়াত যিটো CSC আছে আপোনালোকে এই CSCতহে আবেদন কৰিব লাগিব। কাৰণ আপোনালোকৰ ওচৰত যি CSC চেণ্টাৰ আছে আপোনালোকে এই CSC চেণ্টাৰত গৈ আপোনালোকে আবেদন কৰিব লাগিব। তাৰ লগতে আপোনালোকে ডকুমেণ্টছ কি কিনিব লাগিব। এতিয়া চাওক, প্ৰথমতে আপোনাৰ যিটো CSC আইডি আছে, CSC আইডি দি আপোনালোকে প্ৰথমতে লগ ইন কৰি ল'ব। কৰাৰ পিছত আপোনালোকে এইটো চিলেক্ট কৰি ল'ব, আপোনালোকৰ যিটো ষ্টেট হয় ষ্টেটটো চিলেক্ট কৰিব। এতিয়া চাওক, যিটো 2025 চনৰ যিটো খাৰিফ প্ৰধানমন্ত্ৰী ফসল বীমা আঁচনি আছে আপোনালোকে এইটোত যেতিয়া চিলেক্ট কৰিব, চিলেক্ট কৰাৰ পিছত আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰি যিটো এপ্লিকেশ্যন, নিউ এপ্লিকেশ্যন লিখা আছে, এপ্লিকেশ্যন অহাৰ পিছত যিটো ফৰ্ম আছে চাওক, এপ্লিকেশ্যন ফৰ্মত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত চাওক, যিটো IFC কোড বিচৰা হৈছে, আপোনালোকে যদি IFC কোডটো জানে, কাৰণ এইটো পাছবুকত আপোনাৰ IFC কোডটো লিখা থাকে, ইয়াতে আপোনাৰ চিলেক্ট কৰি ভেৰিফাই কৰি দিব। ভেৰিফাই কৰাৰ পিছত যিটো একাউণ্ট নম্বৰ আছে আপোনালোকে এই একাউণ্ট নম্বৰটো ইয়াতে আপোনালোকে দি দিব। ডিটেইলছত আপোনালোকে কণ্টিনিউত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক, ইয়াত ডিটেইলছখিনি যিটো ডিটেইলছ আহিছে আপোনালোকে এই ডিটেইলছখিনি ইয়াতে ফিল আপ কৰিব লাগিব। চাওক, ইয়াত ফাৰ্মাৰ নেম লিখা আছে, পাছবুকত যেনেকৈ নাম আছে, আধাৰ কাৰ্ডত যেনেকৈ নেম আছে, তাৰপিছত চাওক আধাৰ নাম্বাৰটো বিচাৰিছে। কিন্তু ইয়াত চাওক, যিটো এগ্ৰি ষ্টেক ফাৰ্মাৰ আইডি ইয়াত নাই, ইয়াত আপোনালোকে লিখিব নোৱাৰে। গতিকে আপোনালোকে এই ফাৰ্মাৰ আইডিটো আপোনালোকে ক'ত পাব, কাৰণ ফাৰ্মাৰ আইডিটো আপোনালোকে বিচাৰি যাব নালাগে, আপোনালোকে জাষ্ট নামটো লিখিব। নামটো লিখাৰ পিছত আপোনালোকে যিটো আধাৰ নাম্বাৰটো আছে আপোনালোকে আধাৰ নাম্বাৰটো ইয়াতে আপোনালোকে এণ্টাৰ কৰি দিব। আধাৰ নম্বৰটো যেতিয়া আপোনালোকে ভৰাব, আধাৰ নম্বৰটো ভৰাই পেলাই আপোনালোকে ভেৰিফাই কৰি দিব। আপোনালোকে চাওক, ভেৰিফাই কৰাৰ লগে লগে যদি ফাৰ্মাৰ আইডি যদি ৰেজিষ্ট্ৰেশ্যন হৈ আছে, এগ্ৰি ষ্টেকত যদি ৰেজিষ্ট্ৰেশ্যন হৈ আছে, চাওক ইয়াত অট'মেটিকলি ইয়াত লৈ ল'ব যিটো নাম্বাৰ আছে ফাৰ্মাৰ আইডি। কাৰণ এই ফাৰ্মাৰ আইডিটো আপোনালোকে ক'ত পাব, চাওক এই ফাৰ্মাৰ আইডিটো হৈছে চাওক, যিটো এগ্ৰি ষ্টেক আছে আপোনালোকে সেইটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে। কাৰণ আপোনালোকে যদি PM কিষাণৰ টকা লাভ কৰি আছে, তথাপি আপোনালোকে এই ফাৰ্মাৰ আইডি আপোনালোকে কম্পালচৰি আপোনালোকে বনাবই লাগিব। কাৰণ চাওক, এই ফাৰ্মাৰ আইডিটো কিয় বনাব দিছে, ফাৰ্মাৰ আইডিটো হৈছে চাওক, যদি আপোনালোকে খেতিয়ক হয়, আপোনাৰ নামত যদি নিজৰ নামত মাটি আছে, তেতিয়াহ'লেহে আপোনালোকে এই ফাৰ্মাৰ আইডিটো বনাব পাৰে। এই ফাৰ্মাৰ আইডিটো আপোনালোকৰ ওচৰত যি CSC চেণ্টাৰ আছে তাতে গৈ আপোনালোকে বনাব লাগিব। এই বনোৱাৰ পিছত যেতিয়া আপোনালোকৰ এইটো ৰেজিষ্ট্ৰেশ্যন হৈ যাব, যিটো এপ্ৰুভ হৈ যাব, এপ্ৰুভ হোৱাৰ পিছত যেতিয়া আপুনি ফসল বীমাত আবেদন কৰিব, তাৰপিছত যেতিয়া আধাৰ কাৰ্ড ইয়াত ভেৰিফাই কৰিব, অট'মেটিকলি তেতিয়া এই ফাৰ্মাৰ আইডিটো বনাই ল'ব। কাৰণ এই ফাৰ্মাৰ আইডি কেনেকৈ বনাব লাগে প্লে'লিষ্টত আপোনাৰ আগৰ ভিডিঅ' দিয়া হৈ আছে, আপোনালোকে এবাৰ ভালকৈ চাই ল'ব। তাৰপিছত বাকীখিনি আপোনালোকে চিলেক্ট কৰি যাব। আপোনালোকে চিলেক্ট কৰি পেলাই মোবাইল নাম্বাৰ যিটো দিব, মোবাইল নাম্বাৰত এটা OTP আহিব, আপোনালোকে OTP দি বাকী আপোনালোকে ভেৰিফাই কৰি দিব। বাকী আপোনাৰ যিটো এড্ৰেছ আছে যেনেদৰে আছে আপোনালোকে সেইখিনি আপোনালোকে এবাৰ ফিল আপ কৰিব। ক্ৰপ ডিটেইলছ আছে, আপোনালোকে এই ক্ৰপ ডিটেইলছত আপোনালোকৰ যিটো ডিষ্ট্ৰিক্টত আপোনাৰ মাটি আছে বা যিটো এৰিয়াত মাটি আছে আপোনাৰ এইখিনিহে ইয়াত চিলেক্ট কৰিব লাগে। কাৰণ ইয়াত ক্ৰপ ডিটেইলছটো আছে, ক্ৰপ ডিটেইলছ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিলে, আপোনাৰ সাব ডিভিজন কি হয় আপোনালোকে সেইটো চিলেক্ট কৰিব, ব্লক কি হয় সেইটো চিলেক্ট কৰিলে, তাৰপিছত আপোনাৰ যিটো গ্ৰাম পঞ্চায়ত আছে আপোনালোকে গ্ৰাম পঞ্চায়তটো চিলেক্ট কৰিব আৰু ব্লেজটো চিলেক্ট কৰিব। ব্লেজটো চিলেক্ট কৰাৰ পিছত তলত আহি যাব, ইয়াত চাওক দিয়া হৈ আছে ক্ৰপ মিক্স ক্ৰপিং। এতিয়া ইয়াত আপোনালোকে যেটো প্ৰেডিছ সয়েল আছে আপোনালোকে হেইটো আপোনালোকে এটা সিলেক্ট কৰি ল'ব। বাকি আপোনাৰ ডেট এটা দিব, বাকি আপোনাৰ যেটো খাজনা ৰচিদ
তাত যিটো আপোনাৰ পাৰ্টা নম্বৰ আছে বা দাগ নম্বৰ যিটো আছে আপোনালোকে ইয়াতে দি দিব বা ইয়াৰ পিছত আপুনি হেক্টৰ ৱাইজত আপোনালোকে দিব দিয়াৰ পিছত এড প্ৰুফ ডিটেইলছত আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে তলত আহি যাব তাৰপিছত বাকী আপোনালোকে চাওক ইয়াত যিটো বেংক পাছবুক দিয়া হৈ আছে আপোনালোকে দিব লাগে চাওক এপ্লিকেশ্যন ডকুমেণ্টছ ইয়াত 4 নম্বৰ যিটো হৈছে এপ্লিকেশ্যন ডকুমেণ্ট যিটো আছে এতিয়া বেংক পাছবুক আপোনালোকৰ যিটো মাটিৰ কাগজ যিটো জবানবন্দী কপি হওক বা খাজনা ৰচিদ হওক সেইটো আপোনালোকে দিব তাৰপিছত যিটো সেল্ফ ডিক্লেৰেশ্যন এটা আছে সেইটো যদি দিয়ে কোনো আপত্তি নাই নিদিলেও কোনো কথা নাই আপোনালোকে ইয়াত দিব পাৰে দিয়াৰ পিছত আপোনালোকে যিটো প্ৰিভিউ আছে আপোনালোকে প্ৰিভিউত ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ সাবমিট হৈ যাব তাৰপিছত আপোনালোকে এটা পে'মেণ্ট কৰিব লাগে সেইটো হৈছে চাওক এটা 100 रुपीस আপোনালোকে পে'মেণ্ট কৰিব লাগে যেহেতু CSC চেণ্টাৰৰ পৰা যেতিয়া আপুনি আবেদন কৰিব তাত পে'মেণ্ট কাটে এই পছন্দ কৰাৰ পিছত আপোনাৰ যেতিয়া এপ্ৰুভ হ'ব এপ্ৰুভ হোৱাৰ পিছত আপোনালোকে সেই বাকি যিখিনি টকা প্ৰদান কৰে আপোনাৰ সাবসিডি ওয়াইজত কাৰণ প্ৰতি হেক্টৰত চাওক ৭২,০০০ টকা প্ৰদান কৰে গতিকে সাবসিডিত আপোনালোকে যদি ২০,০০০ ৩০,০০০ ৪০,০০০ যি টকা হয় সেইটো আপোনালোকে লাভ কৰিব গতিকে ফসল বীমা আঁচনিত যদি আপোনালোকে আবেদন কৰিব বিচাৰি আছে তেতিয়াহ'লে অতি সোনকালে আপোনালোকৰ ওচৰত যি CSC চেণ্টাৰ আছে আপোনালোকে এই CSC চেণ্টাৰত গৈ পেলাই আপোনালোকে আবেদন কৰক তাৰপিছত যদি আপোনালোকে এই আবেদন কৰিবলৈ যদি আপোনালোকে কিবা অসুবিধা পায় তেতিয়াহ'লে আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব সেইখিনি আপোনাক সলভ কৰিবলৈ মই চেষ্টা কৰিম তাৰ লগতে আপোনালোকে যদি ফাৰ্মাৰ আইডি এতিয়ালৈকে বনাব পৰা নাই ফাৰ্মাৰ আইডি কেনেকৈ বনাব লাগে আপোনালোকে সেইখিনিও আপোনালোকে জনাব যদি কিবা অসুবিধা পাই আছে আপোনাক সলভ কৰিবলৈ মই যত্ন কৰিম ধন্যবাদ